আপোনালোকক আকৌ এবাৰ আমাৰ মাজত পাই আমি অতি সুখী হৈছোঁ। যোৱা সংখ্যাৰ আলোচনাত পাচনি পৌলে উত্থাপন কৰাৰ দৰে আপোনালোকে মলিয়ন বস্ত্ৰৰূপী অনৈতিক বিষয়বোৰক জীৱনৰ পৰা সুলুকাই পেলালে। তাৰ পাছতেই বাৰু কি কৰিলে? আপুনি কি পৰিধান কৰিব লাগে সেই বিষয়ে আপুনি অৱগত হোৱাটো এটা দৰকাৰী আৰু দেকদেককৈ সত্য কথা। সেয়ে হ'ল আমাৰ আজিৰ দিনটোৰ আলোচ্য বিষয়। বাটৰ পোহৰ প্ৰভু যীশুহে, তেওঁহে জীৱনৰ জ্যোতি। এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যিচুতে নিজকে সপে। যিচুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে। জটিল জীৱন শিথিল কৰি যদিহে যিচুক দিয়া, শান্তিৰ কোমৰে শান্তি আনিব জোৰ পৰিব হিয়া, জোৰ পৰিব হিয়া। জনসমুদ্ৰৰ একাকী যাত্ৰাত যিচুহে ডগৰীয়া। এই জীৱনৰে বাটত মন পিছলোৱা ঘাটত কঁপিছে হিয়া যদি, খোজতে পৰিছে জ্যোতি। এন্ধাৰকে কৰি বাট ভাৱনা এৰিছে মতি। এই জীৱনৰে বাট আমাৰ আজিৰ অনুষ্ঠানৰ শিৰোনামাটো হ'ল আমাৰ উচিত পৰিধেয় কি, অৰ্থাৎ আমি কি পিন্ধিব লাগে। ঈশ্বৰৰ পবিত্ৰ বাক্য ইফিচিয়া 5:21 ওপৰত ভিত্তি কৰি এই আলোচনা যুগুতোৱা হৈছে। আমি পৰিধান কৰিবলগীয়া বিষয়বস্তুবোৰ আমাৰ জীৱনৰ পৰা আঁতৰাই পেলোৱাৰ পাছত আমি নতুন সত্তাস্বৰূপে কি পিন্ধা উচিত তাৰ অৰ্থ বুজি পোৱাত পাচনি পৌলে আমাক সহায় কৰিছে। নিকিতা বা, তুমি অনুগ্ৰহ কৰি আমাৰ সকলোৰে বাবে ইফিচিয়া 4:18-21 পাঠ কৰি দিয়াচোন। তেতিয়াহে 21 পদটি সম্যক ৰূপে ধৰিব পাৰিম। ইফিচিয়া 4:18-24 পদ। কিয়নো তেওঁবিলাকৰ চিত্ত অন্ধকাৰময় হ'ল আৰু তেওঁবিলাক নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তৰিক কঠিনতাৰ কাৰণে ঈশ্বৰে দিয়া জীৱনৰ ভাগি নহ'ল। আৰু তেওঁবিলাক এনেকুৱা মানুহ যে তেওঁবিলাকে হাৰ নাইকিয়া হৈ অতি লোভেৰে সকলো অসুচি কৰ্ম কৰিবলৈ লম্পট আচৰণত নিজকে সোধাই দিলে। কিন্তু তোমালোকে হ'লে সেইদৰে খ্ৰীষ্টক শিকা নাই। তোমালোকেতো তেওঁৰ কথা শুনিলা আৰু যীচুত থকা সত্যতাৰ দৰে তেওঁত শিক্ষা পালা, অৰ্থাৎ প্ৰবঞ্চনাৰ কুঅভিলাষৰ দৰে নষ্ট হৈ যোৱা পুৰাতন পুৰুষক
পূৰ্ব কালৰ আচাৰৰ কথাত সলাই থৈ নিজ নিজ মনৰ আত্মাত নতুন কৰা হৈছে সত্যতাৰে, ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। ধন্যবাদ নিকিতা বা। ইফিচিয়া 4 অধ্যায় 18-21 পদ হ'ল আমাৰ খ্ৰীষ্টীয় জীৱন যাপনৰ বাবে এটি অতি মূল্যৱান আৰু বিশেষভাৱে ব্যৱহাৰিক সৰল বৰ্ণনা। খ্ৰীষ্টত অবিশ্বাসীসকলে সচৰাচৰ কৰি অহা পাপ আৰু তাৰে আনুষংগিক সংঘৰ্ষবোৰৰ বিষয়ে পাচনি পৌলে ইফিচৰ লোকসকলক প্ৰায়েই সোঁৱৰাই আছিল। পাপপূৰ্ণ জীৱনৰ সৈতে প্ৰভুৰ লগত সংগতি ৰাখি চলা এটা খ্ৰীষ্টীয় জীৱনৰ যি বৈপৰীত্য তাক পাচনি পৌলে দেখুৱাই দিছিল। পৌলে ইফিচৰ বিশ্বাসীসকলক চিনি পোৱাৰ বাবে জানিছিল যে তেওঁলোকক খ্ৰীষ্টীয় জীৱনৰ সত্যতা সম্বন্ধে শিক্ষিত কৰা হৈছে। পৌলে এই কথাটো খোলোচা কৰি দিছিল যে পাপৰ বন্ধনৰ পৰা মুক্ত হৈ অহা পৰিৱৰ্তিত জীৱন তেওঁলোকৰে, যি লোকসকলে ঈশ্বৰৰ প্ৰেমৰ সম্বন্ধে জানি প্ৰভু যীশুক জানিবলৈ তেওঁৰ কাষলৈ আহে। কোনো খ্ৰীষ্টীয় মণ্ডলীত এনেকুৱা মানুহো থাকিব পাৰে যিসকলে প্ৰভু যীশুখ্ৰীষ্টক নাজানে। পৌলে এই কথাকো খোলোচা কৰিব বিচাৰিছে যে তেওঁ কোৱা কথাবোৰ মাত্ৰ খ্ৰীষ্টীয় বিশ্বাসীসকলকহে উদ্দেশ্যি কোৱা হৈছে। এইবোৰ কথাত কেৱল মাত্ৰ খাই বৈ জীয়াই থকাটোকে মূল উদ্দেশ্য হিচাপে লোৱা নাই, কিন্তু প্ৰভু যীশুখ্ৰীষ্টত উদ্ধাৰপ্ৰাপ্ত হৈ পাপময় জীৱন এৰি আগৰ জীৱনৰ পৰা পৃথক হৈ জীয়াই থকাৰ কথাটোৰ ওপৰতহে পৌলে এনে মন্তব্য কৰিছে। আহক এইখিনিতেই আমি এজনী সৰু ছোৱালীৰ কাহিনী শুনো। পুৱাৰ আহাৰৰ বাবে মাক বাপেকৰ সৈতে বহিছে। বাপেকে পুৱাৰ বাতৰি কাকতখনত চকু ফুৰাইছে আৰু মাকে মচমচীয়া পিঠা-পনা যুগুতাইছে। ছোৱালীজনীয়ে মাতিলে, দেউতা। বাপেকে ক'লে, কোৱা সোণজনী। ছোৱালীজনীয়ে সুধিলে, প্ৰভু যীশু হেনো ঈশ্বৰ, হয়নে বাৰু? বাপেকে ক'লে, হয়। ছোৱালীজনীয়ে আকৌ সুধিলে, তেতিয়াহ'লে ঈশ্বৰে মোৰ অন্তৰতে বাস কৰে, কথাটো হয়নে বাৰু? বাপেকে ক'লে, হয় সোণজনী, ঈশ্বৰ তোমাৰ অন্তৰতেই নিবাস কৰে। ঠিক আছে, বুজিলো বাৰু। ইয়াকে কৈ ছোৱালীজনী কিছুপৰ মনে মনে বহি থাকিল। ফলৰ ৰস কেইঢোকমান খাই লৈ আকৌ সুধিলে, দেউতা। বাপেকে ক'লে, কোৱা সোণজনী। তাই আকৌ সুধিলে, ঈশ্বৰ বাৰু কিমান ডাঙৰ? বাপেকে উত্তৰ দিলে, ঈশ্বৰ বহুত ডাঙৰ। ছোৱালীজনীয়ে ক'লে, আপোনাৰ বাৰু মনত পৰেনে আমি গাবলৈ ভাল পোৱা সেই গানটো? He's got the whole world in his hands. তেওঁৰে হাতত গোটেই জগত। বাপেকে ক'লে, মনত পৰিছে, পুনৰাই ক'বলৈ ধৰিলে, গোটেই জগতখনকে তেওঁৰ হাতত ধৰিব পৰাকৈ তেওঁ ডাঙৰ, ইমানেই ডাঙৰ। বুজিলো, তেওঁ বহুত ডাঙৰ। ইয়াকে কৈ ছোৱালীজনীয়ে এইবাৰ যেন বাপেকৰ উত্তৰত সন্তুষ্ট হৈ ৰ'ল। অলপ পৰ ৰৈ তাই আকৌ সুধিলে, দেউতা, যদিহে ঈশ্বৰ ইমানেই ডাঙৰ আৰু তেওঁ মোৰ অন্তৰতে থাকে, তেনেহ'লে তেওঁ বাৰু কেনেকৈ জল পটকৈ ওলাই থাকিব? বাপেকে ক'বলৈ ধৰিলে, মাত্ৰ এটা উপায়েৰেহে তেওঁ আত্মপ্ৰকাশ কৰিব পাৰে। যদিহে আমি পৃথিৱীৰ আন লোকসকলৰ দৰে জীয়াই নাথাকি এক পৃথক জীৱনশৈলীৰে জীয়াই থাকোঁ। 2 কৰিন্থিয়াৰ পত্ৰত পাচনি পৌলে আমাক সতৰ্ক কৰিছে ভুৱা শিক্ষকসকলৰ পৰা সাৱধান হ'বলৈ, কিয়নো এই লোকসকলে মানুহৰ মন ঈশ্বৰৰ পৰা দূৰলৈ লৈ যায়। সেইবাবেই ঈশ্বৰৰ লগত সম্বন্ধ নথকা এনেবোৰ লোকৰ পৰা দূৰত থকাই মংগলজনক। পৌলে আমাক প্ৰভু যীশুৰ স্থিতি সম্বন্ধে ইয়াকো সোঁৱৰাই দিয়ে যে তেওঁৱেই বাট, সত্য আৰু জীৱন। যোহন 14 অধ্যায় 6 পদ। ইফিচিয়াবিলাকৰ প্ৰতি এই পত্ৰখনকে পাচনি পৌলে সত্যতাৰ বাক্য বুলি কৈছে। লগতে ইফিচিয়া 4 অধ্যায় 15 পদত প্ৰেমত সত্যালম্বী হোৱাৰ কথাও উল্লেখ কৰিছে, যিবোৰ বিষয়ে অখ্ৰীষ্টীয় বা প্ৰভু যীশুত বিশ্বাস নকৰা সকলকো সাঙুৰি থয়। তেনেবোৰ বিষয় বস্তু খ্ৰীষ্টীয় বিশ্বাসীসকলে হুলুকাই পেলাব লাগে। তাৰ ভিতৰত পৰে অসূয়া, টুটকীয়া স্বভাৱ, হুলস্থলীয়া কাৰবাৰ, তিক্ত ব্যৱহাৰজনিত পাপ আদি। বৰং তাৰ সলনি আমি প্ৰদৰ্শন কৰিব লাগে খ্ৰীষ্টীয় সুলভ ক্ষমা, প্ৰেমৰ মধুৰ ব্যৱহাৰ। হয়, ঠিক কথাকেই কৈছা। এইখিনিতে মোৰ মনত পৰিছে এজন তৃষ্ণাতুৰ মানুহৰ কাহিনী। কাহিনীটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ এটা আলিয়েদি মানুহ এজনে ধীৰ কদমত দৌৰি গৈ আছিল, অৰ্থাৎ জগিং কৰি গৈ আছিল। তেওঁ বহুতো ধুনীয়া ধুনীয়া ঐতিহাসিক ঠাইৰ মাজেদি পাৰ হৈ গৈ আছিল। লাহে লাহে গৰম পৰি আহিল আৰু তেওঁৰ পিয়াহ লাগিল। তেওঁ বাটৰ কাষৰ ভালেমান খোৱা পানীৰ ফিল্টাৰ দেখি তাৰে এটাৰ কাষত ৰলহি।
তেওঁ ভাবিলে যে সচৰাচৰ ফিল্টাৰসমূহৰ নলটো খুলি দিলে পানী ওলাই আহে। কিন্তু তেওঁ যেতিয়া নলটো পকাব ধৰিলে, কিন্তু এটোপাও পানী ওলাই নাহিল। তেওঁ হতাশ হ'ল। তেওঁ কোনোবা এজনে ক'লেহি যে এই পানীৰ ফিল্টাৰটোৱে সদায়েই ভাল কাম কৰে। সেয়ে তেওঁ আকৌ এবাৰ পকাই চালে। এইবাৰো পানী নোলাল। তাৰ পাছত তেওঁ ভালকৈ লিৰিকি বিদাৰি মন দি চাই তেওঁ নলটোৰ কাষতে লিখা দেখা পালে পুল আপ, অৰ্থাৎ ওপৰলৈ টানি খোলক। লিখাৰ দৰে খোলাৰ লগে লগেই পানী পৰিবলৈ ধৰিলে। সেই ফিল্টাৰটোৰ একো দোষ নাছিল, ভুল হৈছিল মানুহজনৰহে। তেওঁ সঠিকভাৱে পৰিচালনা কৰিব নাজানিছিল। আমি খ্ৰীষ্টীয় লোকসকলে সাধাৰণতে কেনেকুৱা জীৱন যাপন কৰোঁ, এয়া তাৰেই এক জ্বলন্ত উদাহৰণ। আমি পৰিৱৰ্তনৰ বাবে তৃষ্ণাতুৰ হওঁ। ধাৰ্মিকতাৰ বাবে আমাৰ ভোক আৰু পিয়াসো লাগে। তথাপিও সেই মানুহটোৰ দৰেই আমিও অতৃপ্ত হৈ ৰওঁ। পৌলে আগেয়ে কৈ অহাৰ দৰেই অনুগ্ৰহেৰে পোৱা পৰিত্ৰাণৰ উপলব্ধি আৰু ঈশ্বৰৰ ইচ্ছাসন্মত জীৱনশৈলীহে এজন খ্ৰীষ্টীয় লোকৰ জীৱন প্ৰণোদিত প্ৰথম বিষয় হ'ব লাগে। পৌলে খ্ৰীষ্টীয় বিশ্বাসীসকলকো এনে এটি জীৱনকে যাপন কৰিবলৈ উৎসাহিত কৰিছে। সঁচাকৈয়ে ক'বলৈ গ'লে নতুনকৈ জন্মগ্ৰহণ কৰা খ্ৰীষ্টিয়ানসকলেই মিলি প্ৰভু যীশুখ্ৰীষ্টৰ শৰীৰৰ একোটাহত অংগস্বৰূপ হৈ পৰিছে। অতি সত্য কথা। যদিহে আমি ঈশ্বৰৰ কথালৈ মন দিওঁ আৰু আমি কেনেকৈ পৰিৱৰ্তিত হ'ব লাগে সেই বিষয়ে তেওঁ যি কথা প্ৰকাশ কৰিছে তাত মনোনিৱেশ কৰোঁ, আমি পাপ আৰু পাপময় জীৱনৰ ওপৰত নিশ্চয়ে জয়লাভ কৰিব পাৰিম। আমাৰ পৰিৱৰ্তন অৱশ্যেই হ'ব। আমি পুনৰ উজ্জীৱিত হৈ উঠি আমাৰ সন্মুখৰ লক্ষ্যস্থানলৈ আগুৱাই যাব পাৰিম। ঠিকেই কৈছা। এতিয়া কোৱাচোন, আমিনো কি পৰিধান কৰিব লাগে? আমাক এই বিষয়ে বুজি পাবলৈ এক সূত্ৰ বা আঁত দেখুৱাই দিছে। পৰিৱৰ্তিত জীৱন সত্তাই কি পৰিধান কৰিব লাগে তাকে দেখুৱাই দিছে সেই সূত্ৰই। অনুগ্ৰহ কৰি তুমি আমাক কলচীয়া 3:12 আৰু 13 পদটি পঢ়ি শুনোৱাচোন। নিশ্চয়। কলচীয়া 3:12 আৰু 13 পদত লিখা আছে, এতেকে ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাৱ, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা এই সকলোকে পিন্ধা। তোমালোক পৰস্পৰ সহনীয় হোৱা, আৰু যদি কোনোজনৰ বিৰুদ্ধে কোনোজনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা। প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা, আৰু এই সকলোৰে ওপৰত প্ৰেমক পিন্ধা। সেইকাৰণেই নতুন সত্তা, যাক নতুন পুৰুষ বুলিও কোৱা হৈছে, ই হ'ল প্ৰভু যীশুৰ অনুগামীসকলৰ গাত থাকিবলগীয়া কিছুমান সৎ চিন্তাধাৰা, মানসিকতা, আবেগ অনুভূতিৰ একোটা সম্ভাৰ। পুৰণিক সলাই থৈ আমি নতুন সাজ পিন্ধিবই লাগিব। যদি আমি এই কাম ইয়াতেই নকৰোঁ, তেন্তে ই সৰগতো সম্ভৱ নহ'ব। মথি 22:1 পদৰ পৰা 14 পদত থকা বিয়াৰ ভোজৰ দৃষ্টান্তটো বাৰু আপোনালোকৰ মনত আছেনে? সেই ভোজলৈ আহিব পৰা সকলোকে নিমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু প্ৰভু যীশুৱে আমাক কয় যে যেতিয়া ৰজা আহি নিমন্ত্ৰিত লোকসকলৰ ওপৰত চকু ফুৰালে, তেওঁ বিবাহৰ উপযুক্ত সাজ নিপিন্ধা এজন লোকক তাত দেখি সুধিলে, বোলো বন্ধু, বিয়াৰ সাজ নিপিন্ধাকৈ তুমি ইয়ালৈ কেনেকৈ আহিলা? তাতে মানুহজনৰ মুখৰ মাত সাৰিল। তাতে ৰজাই দাসবিলাকক আজ্ঞা দিলে, বোলে ইয়াক হাতে ভৰিয়ে বান্ধি নি বাহিৰৰ আন্ধাৰত পেলাগৈ, য'ত ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। এই কথা আজি আমাৰ জীৱনতো খাটে। আজি আমাৰ মাজতো এনে বহু লোক আছে যিসকলে সেই বিয়াৰ ভোজ মেললৈ নিজকে আমন্ত্ৰিত বুলি ভাবি নিয়মিত গীৰ্জাঘৰলৈ গৈ থাকে। কিন্তু প্ৰকৃততে তেওঁলোকৰ অন্তঃকৰণ সেই সেৱাৰ বাবে অকণো যুগুত নাথাকে। তেওঁলোকেও হয়তো কোনোবা এদিন নিজৰ কৃতকৰ্মৰ বাবে আচৰিত হৈ বাহিৰ হ'ব লাগিব। পঢ়াশালীৰ শিক্ষকক মুখেৰে সন্মান কৰাৰ দৰে তেওঁলোকেও ঈশ্বৰক মুখেৰেহে সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁৰ পৰা বহুত দূৰত থাকে। যেতিয়া প্ৰভুৱে কয়, তোমালোকৰ বস্ত্ৰ সলনি কৰা, তেতিয়া তেওঁলোকে পিন্ধি থকা চোলাটোৰ ডিঙিৰ চাৰিওফালে থকা কলাৰটোকহে ঠাণ্ঠিত লগাই অথবা জোতাযোৰ পলিচ লগাই জিলিকি আছেনে নাই তালৈহে চকু দিয়ে। কিন্তু তেওঁলোকৰ পুৰণা বদ অভ্যাসবোৰ পৰিত্যাগ নকৰে। সেয়ে প্ৰভু যীশুৱে সৰ্বশেষত কয়, তেওঁক হাতে ভৰিয়ে বান্ধি বাহিৰৰ আন্ধাৰত পেলোৱা হওক। সেই মানুহজনে তেওঁৰ অন্তৰখন কোনোদিনেই সলনি কৰা নাছিল। তেওঁ মানুহক দেখুৱাবলৈ সেয়া অভিনয়হে কৰিছিল।
আজিৰ মানুহবোৰৰ বাবে এয়া এক ভয়াৱহ সতৰ্কবাণী। এই সন্দৰ্ভতে মোৰ প্ৰশ্ন এটা আছে। বাৰু কোৱাচোন, কি প্ৰশ্ন আছে? পাচনি পৌলেনো কিয় পোনপটীয়াকৈ আমাক কৈ দিয়া নাই যে আমি প্ৰভু যীশুত বিশ্বাস কৰিব লাগে, বেয়া মানসিকতা আৰু বদ অভ্যাসবোৰ পৰিহাৰ কৰি ভাল মানসিকতা আৰু ভাল অভ্যাসবোৰ পৰিধান কৰিব লাগে? মই ভাবোঁ তাৰ উত্তৰটো হ'ল খ্ৰীষ্টীয় বিশ্বাসটো অন্যান্য বিশ্বাসতকৈ এক পৃথক বিশ্বাস। এয়া নৈতিকতা তথা ধাৰ্মিকতাৰ তৰফৰ পৰা নিজকে উন্নত কৰিবৰ বাবে কৰা এক অনুশীলনো নহয়। আপুনি নিজকে পৰিৱৰ্তন কৰিবলৈ কেৱল মাথো কঠিন শ্ৰমকেই কৰে এনে নহয়, কিন্তু ই হ'ল এক বিধিগত শিক্ষাৰ প্ৰথম পাঠশালা, কিন্তু অনুগ্ৰহ শিক্ষাৰ প্ৰথম পাঠশালা নহয়। পৰিৱৰ্তন মানুহৰ জীৱনলৈ বিভিন্ন ধৰণে আহে। ই আহে অনুগ্ৰহৰেহে, কিন্তু বিশ্বাসৰ যোগেদি। সেইবাবেই মানুহে ইয়াকে লৈ গৰ্ব কৰিবৰ একোৱেই নাই। খ্ৰীষ্টীয় জীৱনটো এটা সহজ জীৱন নহয়। ইয়াকেই বৰ্ণনা কৰা হৈছে পূৰ্বৰ জীৱনৰ আচাৰ ব্যৱহাৰ বুলি, যাৰ অৰ্থ হ'ল আমি অহৰহ এক পৰিৱৰ্তনমুখী প্ৰক্ৰিয়াৰ মাজেদি চলি গৈ আছোঁ। আমি পৰিৱৰ্তিত হ'বলৈ ইচ্ছা কৰোঁ, কিন্তু ই যে কিমান কঠিন কাম। কিন্তু ঈশ্বৰৰ সহায়তহে ই সম্ভৱ হয়। প্ৰভু যীশুৱে দিয়া সুন্দৰ কথা এয়ে যে আমি যাতে সম্পূৰ্ণ পৰিৱৰ্তন এটাৰ কথা আলোচনা কৰোঁ। যেতিয়া প্ৰভু যীশুৱে মানুহবোৰক কৈছিল তেওঁক অনুসৰণ কৰিবলৈ, তাৰ কেইবাটাও অৰ্থ আছিল। প্ৰথমটোৱেই আছিল পুৰণি সত্তাৰ কুআচৰণ ত্যাগ কৰা। দ্বিতীয়তে ঈশ্বৰৰ প্ৰতি এক পুনৰ্জীৱিত ভকতিৰ মানসিকতা পোষণ কৰা। তৃতীয়তে একেবাৰতে এক নতুন সত্তা অৰ্থাৎ প্ৰভু যীশুক পৰিধান কৰা। কিছুমান মানুহে নৈতিকতাৰ বৃদ্ধিৰ বিষয়েও কয়, যাৰ দ্বাৰা এজন ব্যক্তি নৈতিকভাৱে উন্নত আৰু পুষ্ট হ'ব পাৰে। নৈতিকতাত বৃদ্ধিৰ বিষয়েও কয়। আপোনালোকক আমি কিছু ধাৰণা দিব খুজিছোঁ। এই সূত্ৰ চিকিৎসা বিজ্ঞানৰ নীতিৰ 4টা স্তম্ভৰ সৈতে সাঙুৰ খাই আছে, যেনে যি ভাল তাকে কৰা, কাৰো অপকাৰ নকৰা, ৰোগীগৰাকীক স্বাধীনভাৱেৰে নিৰ্বাচন কৰিবৰ বাবে স্বাধীনতা দিয়া, ন্যায্য দাবী নিশ্চিত কৰা। নৈতিকতা বৃদ্ধিয়ে হেনো এনে দৃষ্টিভংগীও দাঙি ধৰে যে ঔষধ প্ৰয়োগৰ দ্বাৰা আক্ৰমণাত্মক মানসিকতাকো প্ৰশমিত কৰিব পাৰি, অথবা জাতি বৰ্ণগত পক্ষপাতিত্বও ঘটাব পাৰি। আপুনি বাৰু এই কথা বিশ্বাস কৰেনে? ঈশ্বৰৰ সহায় অবিহনে মানুহেনো কেনেকৈ নিজে নিজকে শুধৰাব পাৰে? পবিত্ৰ বাইবেলে এটা কথা আমাক স্পষ্টকৈ কয় যে মানুহ জাতিটোৱে জন্মৰ পৰাই পাপী আৰু অসহায়। জিৰিমিয়া 17 অধ্যায় 9 পদটো চাওঁচোন। মন সকলোতকৈ কপটময় আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি। কোনে তাক বুজি পাব পাৰে? গীতমালা 51 নম্বৰ 5 পদত কয়, চোৱা, অধৰ্মতে মোৰ জন্ম হ'ল, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। ৰোমিয়া 5 অধ্যায় 12 পদত কয়, এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৰে পাপ কৰাত সেই মৃত সকলো মানুহলৈকে বিয়পি গ'ল। জুৰি, মই ভাবোঁ যে সমগ্ৰ জগতখনেই কথাটো আওপাকে লৈছে। নিজকে সংশোধন কৰিবৰ যে ভিন্ন ভিন্ন দৰ্শনবিদ্যা আছে, তাৰ ফান্দত পৰাটো অতি সহজ। জগতখনে তাক ওলোটাপাকে লৈছে। আমাক পৰিৱৰ্তন কৰিবৰ বাবে আমি নিজকে জগতখনৰ হাতত গতাই দিব নালাগে, বৰং আমাৰ অন্তৰাত্মালৈ এক ৰূপান্তৰ আনিবৰ বাবে আমি ঈশ্বৰৰ ইচ্ছাতহে নিজকে গতাব লাগে। সেই কথাকে ৰোমিয়া 12 অধ্যায় 2 পদত কোৱা হৈছে যে আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা। গতানুগতিক কৃষ্টি সংস্কৃতিয়ে মানুহক কয় তেওঁলোকৰ অন্তৰাত্মাক ভৰসা কৰিবলৈ, মানি চলিবলৈ, কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলক বাইবেলে কয় পৰমাত্মাৰ অন্তৰৰ ইচ্ছাৰ ওপৰতহে ভিত্তি কৰি আমাৰ আত্মিক উৎকৰ্ষ, আচাৰ ব্যৱহাৰ, জাগতিক দৃষ্টিভংগীয়ে গঢ় ল'ব লাগে। আমাৰ নিজৰ বিবেচনাত আমি নিৰ্ভৰ কৰিব নোৱাৰোঁ। জিৰিমিয়া 17 অধ্যায় 9 পদত কয়, মন সকলোতকৈ কপটময় আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি। কোনে তাক বুজি পাব পাৰে? নিজৰ আত্মাৰ উৎকৰ্ষ সাধনৰ বাবে সৰ্বপ্ৰথমে পৰামৰ্শৰ বাবে ঈশ্বৰৰ কাষ চাপিব লাগে আৰু তাৰ পাছতহে প্ৰাৰ্থনা সহকাৰে আগবাঢ়িব লাগে। ঈশ্বৰে সকলো বস্তুকেই নতুন কৰে। লিণ্ডছেই ক্লেগ নামৰ লণ্ডন চহৰৰ ব্যৱসায়ী এজনে তেওঁৰেই পণ্যাগাৰ বিক্ৰী কৰাৰ কাহিনী এটি কৈছিল। সেই গুদামঘৰটো ভালেমান মাহ ধৰি এনেয়ে অব্যৱহৃত আৰু খালী হৈ পৰি আছিল। তাক মেৰামতি কৰাৰ প্ৰয়োজন আছিল,
কিছুমান দুষ্কৃতিকাৰীয়ে দুৱাৰবোৰ ভাঙিছিল, খিৰিকীৰ আইনাবোৰ চুৰমাৰ কৰিছিল আৰু ঘৰটোৰ ভিতৰখন লাংখালিংখি বস্তুৰে বিশৃংখল কৰি এৰি থৈ গৈছিল। প্ৰত্যাশিত ক্ৰেতা এজন পাই বিক্ৰেতাজনে বৰ দুখেৰে ক'লে যে তেওঁ সকলো ভঙা-চিঙাবোৰ মেৰামতি কৰাই দিব, ভঙা আইনাৰ খিৰিকীবোৰো সলাই দিয়াৰ আৰু ঘৰৰ ভিতৰৰ সকলো জাবৰো চাফা কৰি দিয়াব। কিনোতাজনে ক'লে, মেৰামতিৰ কথা বাদ দিয়ক, সেইবোৰ একো কৰিব নালাগে। মই যেতিয়া এই ঠাইডোখৰ কিনিলোৱেই, মই তাত সম্পূৰ্ণ নতুনকৈ বেলেগ কিবা এটা কৰিবলৈ গৈছোঁ। মোক ঘৰটো নালাগে, সেই ঠাইডোখৰহে মোৰ প্ৰয়োজন। পুনৰ নিৰ্মাণৰ কথাৰ তুলনাৰে ঈশ্বৰৰ মনতো আমাৰ প্ৰতি আঁচনি থাকে। আমাৰ নিজৰ আত্মিক জীৱনটোক উন্নত কৰিবৰ আমাৰ প্ৰচেষ্টা সি বৰ ফলপ্ৰসূ হ'ব নোৱাৰে আৰু সি গুৰুত্বহীন। যেতিয়া আমি ঈশ্বৰৰ নিজা লোক হৈ পৰোঁ, আমাৰ পুৰণা সত্তাৰো পৰিসমাপ্তি ঘটে। ২ কৰিন্থিয়া ৫:১৭ কয়, এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। তেওঁ সকলোকে নতুন কৰে। তেওঁ বিচাৰে ঠাইডোখৰ আৰু নিৰ্মাণ কৰিবৰ অনুমতিহে। ইফিচিয়া 4:23 মই এই উত্তৰ পালোঁ বুলি বিশ্বাস কৰিছোঁ। পদটোৱে কয়, নিজ নিজ মনৰ আত্মাত নতুন কৰা হৈ সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। এই পদটোৱেই 22 পদৰ পুৰণি পুৰুষক সলাই থৈ 24 পদত নতুন পুৰুষক পিন্ধাৰ কথাৰ সৈতে সংযোগ স্থাপন কৰিছে। যত্নেৰে মনোনিৱেশ কৰক। 22 পদৰ মতে পুৰণি পুৰুষ হ'ল প্ৰবঞ্চনা, মিছা কথা আৰু অসত্যৰ দ্বাৰা পৰিচালিত পাপৰ ইচ্ছাৰে পৰিপূৰ্ণ, যাৰ দ্বাৰা মানুহে বিষ পান কৰিবলৈকো কুণ্ঠাবোধ নকৰে। কিন্তু 24 পদত চাওক, নতুন পুৰুষ হ'ল সত্যৰ আত্মাৰে প্ৰজ্বলিত পবিত্ৰতা আৰু ধাৰ্মিকতাৰে পৰিচালিত হৈ সৃষ্ট হোৱা এক নতুন সত্তা। সৎ মানসিকতা, সৎ ভাৱাবেগ আৰু সৎ কৰ্ম হ'ল আত্মিক সত্যতাৰ দৃষ্টিভংগীৰ ফল। তেনেহ'লে 22 পদৰ পাপৰ প্ৰবঞ্চনাৰ পৰা 24 পদৰ পবিত্ৰকাৰী সত্যতালৈ যাবৰ বাবে কি পন্থা হ'ব পাৰে বাৰু? আৰু তাৰ পদ বা উপায় হ'ল 23 পদৰ মতে আত্মাৰ নবীকৰণ, অৰ্থাৎ আত্মাত নতুন হোৱা। জুৰি, আমাৰ আত্মাৰ নবীকৰণ বা আত্মাত পুনৰ্জীৱিত হোৱাটো বাৰু কেনেকৈ সম্ভৱ হ'ব পাৰে? আমাৰ আত্মাৰ নবীকৰণৰ ঠাই এডোখৰি আছে আৰু সেই ঠাই হ'ল প্ৰভু যীশু খ্ৰীষ্ট। তাতেই আমি পুৰণিক বিদায় দি নতুনক আদৰি আনো। প্ৰকৃততে আমি জীৱনৰ নতুনত্বত চলিবৰ বাবে সাজু হওঁ। পৌলে তেওঁৰ মনক অনন্তকলীয়া স্বৰ্গৰ অদৃশ্য সত্যতাৰে পৰিপূৰ্ণ কৰাৰ দ্বাৰাই আত্মাত নতুনত্ব লাভ কৰিবলৈ সমৰ্থ হৈছিল আৰু তাৰ দ্বাৰা এই হুলস্থলীয়া জগতখনৰ অসাৰতাক পেলাব পাৰিছিল। আজিৰ যুগত বাৰ্ণআউট অৰ্থাৎ পুৰি ভস্ম হৈ যোৱা কথাটো এটা ব্যাধিৰ দৰে হৈ পৰিছে। 1980 চনত টাইম বোলা আলোচনীখনৰ সম্পাদকীয়ত সকলো লোকৰে পুৰি ভস্ম হৈ যোৱাৰ বিষয়ে লিখিছিল। সামৰণিত লেখকে কৈছিল যে এই মেটাফৰ বা লক্ষণটি অৰ্থাৎ বাৰ্ণআউট লক্ষণটি সঠিকভাৱে প্ৰযোজ্য হোৱা নাই, বিশেষকৈ মণ্ডলীৰ লোকসকলৰ বেলিকা। বাৰ্ণআউট বাক্যাংশটি বুটলি অনা হৈছে ঘাইকৈ ৰকেট আদিৰ পৰা। ৰকেট এটা মাটিৰ পৰা ওপৰলৈ উৰি গৈ ইন্ধনৰ অভাৱত বাৰ্ণআউট অৰ্থাৎ ওপৰতে জুই লাগি সম্পূৰ্ণৰূপে পুৰি মাটিত পৰেহি, তাকে বুজাব খুজিছে। আহক আজিৰ আলোচনাৰ দ্বাৰা আমিও ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যাতে আমি উচিত পৰিধেয় পৰিধান কৰিব পাৰোঁ। গোটেই সপ্তাহ আমি যেন ইফিচিয়া 4:21 ওপৰত মনন কৰিব পাৰোঁ। তাৰে প্ৰাৰ্থনাৰে অহা সপ্তাহত পুনৰ লগ পোৱাৰ মধুৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ। ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰক। নমস্কাৰ।
প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 0444908125 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি লওঁ আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 0444908125